পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলে সিলেক্টেড মানে জিলা পৰিষদ সিলেক্টেড আঞ্চলিক পঞ্চায়তত আমি নিৰ্বাচন খেলিম আৰু গ্ৰাম পঞ্চায়তৰ ক্ষেত্ৰতো আমি সকলোতে নেখেলো সিলেক্টেড এৰিয়াবিলাকতহে নিৰ্বাচন খেলিম। তাৰ কাৰণটো হ'ল যাতে আমাৰ জৰিয়তে আমাৰ বিৰোধী দলৰ ভোটটো যাতে বিভাজন নহয়। আমি বহুত চেষ্টা কৰিছিলোঁ কংগ্ৰেছ দলৰ লগত যে আমি সকলোৱে মিলি পঞ্চায়ত ইলেকশ্যনটো খেলোঁ। ইয়াৰ আগত 4বাৰ আমি বেলেগ বেলেগকৈ ইলেকশ্যন খেলিলোঁ। এইবাৰ অন্তত পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলোঁ, কাৰণ পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিলে আমি 2026ৰ কাৰণে আমাৰ দলবিলাকৰ মাজত গ্ৰাছৰুটত ইউনিটিটো হৈ যাব। গ্ৰাছৰুটত একেবাৰে তৃণমূল পৰ্যায়ত আমাৰ কৰ্মীবিলাকৰ মাজত সমিলমিলটো, বুজাবুজিটো, ভাতৃত্ববোধটো একদম দৃঢ়তৰ হৈ যাব। কিন্তু কংগ্ৰেছে বুজা নাই। কংগ্ৰেছে অকল নিজৰ সংগঠনৰ স্বাৰ্থ দোহাই দি যে কাৰ কিমান শক্তি আছে, সেই স্বাৰ্থৰ দোহাই দি তেওঁলোকে কি কৰিছে যে কংগ্ৰেছে অকলে খেলিব কৈছে। সেইকাৰণে মই ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়ালৈ এখন চিঠিও দিছোঁ। আজি কেইবাদিনো হ'ল চিঠি এখন দিছোঁ আৰু বোধহয় চিঠিখন ইতিমধ্যে পাইছে। আৰু মই চিঠিখনত খুব স্পষ্টভাৱে কৈছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াই অতি সোনকালে, যিমান সোনকালে পাৰে অসমৰ 16টা বিৰোধী ৰাজনৈতিক দলক মাতি এখন সভা আয়োজন কৰিব লাগে আৰু সেই সভাতে 2026ৰ কাৰণে কেনেকৈ আগবাঢ়িম তাৰ ষ্ট্ৰেটেজিটো ঠিক হ'ব লাগে। আৰু 2026ৰ ইলেকশ্যনৰ ষ্ট্ৰেটেজি ঠিক কৰাৰ উপৰিও ৰাহুল গান্ধীৰ উপস্থিতিৰ সভাখনতে পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলাৰ সিদ্ধান্ত হ'ব লাগে। এই কথাবিলাক লিখি মই ইতিমধ্যে ৰাহুল গান্ধীলৈ, আৰু বহুত কথা আছে বাৰু, ৰাহুল গান্ধী ডাঙৰীয়ালৈ মই এখন চিঠি দিছোঁ। এতিয়ালৈকে ৰিপ্লাই মই পোৱা নাই। বোধহয় চিঠিখন পাইছেগৈ, কাৰণ মই যাৰ হাতত দিছোঁ খুব দৰকাৰী মানুহৰ হাতত দিছোঁ, তেওঁলোকে ইতিমধ্যে পঠিয়াই দিয়া বুলি কৈছে। প্ৰদেশ কংগ্ৰেছে স্পষ্টকৈ ঘোষণা কৰিছে যে তেওঁলোকে পঞ্চায়ত ইলেকশ্যনত ৰাইজৰ দল আৰু অন্যান্য বিৰোধী দলৰ লগত একেলগে নাখেলে। প্ৰদেশ কংগ্ৰেছে স্পষ্টকৈ ঘোষণা কৰিছে যে পঞ্চায়ত ইলেকশ্যনটো সকলোৱে অকলে খেলি নিজৰ শক্তি সামৰ্থ্য দেখুৱাব লাগে। আমি আকৌ এই মুহূৰ্তত শক্তি সামৰ্থ্য দেখুওৱাতকৈ আৰু শক্তি সামৰ্থ্য দেখুৱাবলৈ গৈ ভোট বিভাজন কৰাতকৈ আমি এই মুহূৰ্তত 2026ত বিজেপিক পৰাভূত কৰাৰ কাৰণে বেছি দায়বদ্ধ। যিহেতু পঞ্চায়ত নিৰ্বাচনত যদি জিকো বা হাৰো, তথাপিও যিহেতু বিজেপি চৰকাৰখন আমি সলাব নোৱাৰোঁ, আৰু বিজেপি চৰকাৰখন